আপোনাৰ শত্ৰুক কিদৰে নিশেষ কৰিব এই বাণীৰ দ্বাৰা শিকিব পাৰিব আপোনাৰ কাষত থকা শত্ৰুক কিদৰে নিশেষ কৰিব চাণক্যৰ নীতি অনুসৰি শত্ৰু দুই প্ৰকাৰৰ থাকে এটা শত্ৰু হৈছে যাক আমি দেখিব পাৰো আনটো শত্ৰু হৈছে যাক আমি দেখা নাপাওঁ শত্ৰু যেনেকুৱাই নহওক কিয় তাৰ উদ্দেশ্য হৈছে কেৱল ক্ষতি কৰা যিসকল সফলতাৰ পথত আছে তেওঁলোকৰ অধিক শত্ৰু থাকে এই শত্ৰুসকলে সফলতাৰ প্ৰতিবন্ধক হিচাপে কাম কৰে যদি আপুনি শত্ৰুক পৰাজিত কৰিব বিচাৰে তেন্তে আপুনি আচাৰ্য চাণক্যৰ এই কথাবোৰ মন কৰিব লাগিব ধৈৰ্য ধৰক চাণক্যৰ নীতি অনুসৰি দুৰ্যোগ বা সমস্যা হলে মানুহে আতংকিত হোৱা উচিত নহয় যি লোকে সমস্যা আহিলে ধৈৰ্য হেৰুৱায় সেই লোকজনক শত্ৰুৱে সহজে পৰাজিত কৰিব পাৰে গতিকে যিকোনো পৰিস্থিতিত এজন ব্যক্তিয়ে ধৈৰ্য হেৰুৱাব নালাগে স্বাস্থ্যৰ যতন ল'ব চাণক্যৰ নীতিত কোৱা অনুসৰি স্বাস্থ্যৱান শৰীৰতহে স্বাস্থ্যৱান মগজু থাকে যিকোনো ধৰণৰ সমস্যা সমাধান কৰিবলৈ সুস্বাস্থ্য থকাটো অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য উন্নত কৰি ৰাখিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অৱহেলা হোৱা উচিত নহয় সুস্বাস্থ্যই কামৰ দক্ষতা বৃদ্ধি কৰে শক্তিশালী হৈ থাকে যিয়ে শত্ৰুক পৰাস্ত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অহংকাৰৰ পৰা আঁতৰি থাকক চাণক্যৰ নীতি অনুসৰি মানুহে অহংকাৰৰ পৰা আঁতৰি থাকিব লাগে এইটো এনে এটা অপকাৰ যাক শত্ৰুৱে আটাইতকৈ বেছি সুবিধা ল'বলৈ চেষ্টা কৰে অহংকাৰত প্ৰায়ে ব্যক্তিজনে ভুল সিদ্ধান্ত লয় যিবোৰ পিছলৈ শত্ৰুৰ বাবে সুযোগৰ দৰে হৈ পৰে শত্ৰুৱে এই সুযোগৰ লাভ উঠায় সেয়েহে অহংকাৰ পৰিহাৰ কৰিব লাগে অহংকাৰ হৈছে ব্যক্তিজনৰ আটাইতকৈ ডাঙৰ শত্ৰু সত্যতা আকোৱালি লওক চাণক্যৰ নীতি অনুসৰি যি লোকে সত্য অনুসৰণ কৰে নিয়ম গ্ৰহণ কৰে আৰু এক শৃংখলাবদ্ধ জীৱনশৈলী যাপন কৰে সেই লোকজনক শত্ৰুৱে ভয় কৰে এই গুণটো কেতিয়াও ত্যাগ কৰিব নালাগে কোনেও সত্যক পৰাজিত কৰিব নোৱাৰে ইয়াত দীঘলীয়া সময় লাগিব পাৰে কিন্তু জয় শেষত সত্যৰে হয় এই কথাটো কেতিয়াও পাহৰিব নালাগে